নমস্কাৰ। বেদ শব্দটো বিদ ধাতু আৰু ক্ষয় প্ৰত্যয় যোগ হৈ বেদ শব্দটো নিষ্পন্ন হৈছে। সাধাৰণতে বিদ মানে জ্ঞান। বিদ ধাতু চাৰিটা প্ৰকাৰৰ: জ্ঞানাৰ্থ, সত্যাৰ্থ, লাভাৰ্থ আৰু বিচাৰাৰ্থ। এই বেদসমূহক আকৌ চাৰিটা ভাগত বিভক্ত কৰা হৈছে: সংহিতা ভাগ, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। এই উপনিষদসমূহ বেদৰ শেষ ভাগ হেতুকে ইয়াক বেদান্ত বুলিও কোৱা হয়। বেদত সমস্ত জ্ঞান বৰ্ণিত আছে: ব্ৰহ্মাণ্ডৰ সৃষ্টি উৎপত্তি সম্পৰ্কীয় জ্ঞান, ব্ৰহ্ম সম্পৰ্কীয় জ্ঞান আৰু জীৱৰ সৰ্বোত্তম কল্যাণ সম্পৰ্কীয় জ্ঞান এই বেদত বৰ্ণিত আছে। এই বেদসমূহ ভালকৈ জানিব লাগিলে বেদৰ ষট বেদাংগ জানিব লাগিব। এই ষট বেদাংগ বেদৰ অংগ, অৰ্থাৎ মানুহৰ শৰীৰৰ যেনেকৈ মুখ্য অংগ আছে, ঠিক তেনেদৰে বেদৰ ছটা অংগ ষট বেদাংগ। এই ষট বেদাংগ শিক্ষা, ব্যাকৰণ, নিৰুক্ত, যৌতিক, ছন্দ এই গ্ৰন্থবিলাকক ষট বেদাংগ বুলি কোৱা হয়। পাণিনিয়ে তেখেতৰ অষ্টাধ্যায়ত ব্যাকৰণত উল্লেখ কৰিছে: ছন্দ পাদৌ বেদস্য হস্তকল্প অথপথ্যতে জ্যোতিষ অয়নম চক্ষু নিৰুক্তম স্তোত্ৰম উচ্যতে শিক্ষা ঘ্ৰাণস্য বেদস্য ব্যাকৰণম মুখম স্মৃতম। শিক্ষা এই গ্ৰন্থসমূহক বেদৰ ছন্দ পাদৌ বেদস্য, ছন্দ গ্ৰন্থসমূহক বেদৰ ভৰি বুলি কোৱা হয়। কল্পশাস্ত্ৰবিলাকক হাত বুলি কোৱা হয়। নিৰুক্ত শাস্ত্ৰক কাণ বুলি কোৱা হয়। যৌতিক শাস্ত্ৰক চকু বুলি কোৱা হয়। শিক্ষা শাস্ত্ৰক নাসিকা বুলি কোৱা হয় আৰু ব্যাকৰণক মুখ বুলি স্বীকাৰ কৰা হয়। গতিকে এই শাস্ত্ৰকেইখন যিজন ব্যক্তিয়ে ভালকৈ জানিব, তেওঁ বেদ সম্পৰ্কত সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰিব পাৰিব। এই বেদক ভাৰতীয় জ্ঞানৰ ভঁৰাল বুলি কৈছে। বেদছ আৰ ৰিগাৰ্ডেড দ্য ষ্ট'ৰ হাউচ অফ ইণ্ডিয়ান উইজডম। এই বেদ উপনিষদ সমূহ আমাৰ ভাৰতীয় পৰিচয়, আমাৰ ভাৰতীয়ৰ অস্তিত্ব ক'ত, আমাৰ নিজৰ পৰিচয় দিব লাগিলে বেদ, উপনিষদ, গীতা এইবিলাক বাদ দিলে আমাৰ ভাৰতৰ অস্তিত্ব সম্পৰ্কত প্ৰশ্ন আহিছে। বিনা বেদ, বিনা গীতা, বিনা ৰামায়ণী কথাম, বিনা কবি কালিদাসস্য পুত্ৰস্থাদ ভাৰতীয়তাম। বেদ, গীতা, ৰামায়ণ আৰু কালিদাসৰ সৃষ্টিৰাজিক বাদ দিলে ভাৰতৰ অস্তিত্ব ক'ত? গতিকে বেদ, গীতা, ৰামায়ণ আমাৰ পৰিচয়, আৰু এই পৰিচয়টো আমি সদায় ৰক্ষা কৰি চলিব লাগিব। অৰ্থাৎ বেদ, গীতা, ৰামায়ণৰ ওপৰত আমি অধ্যয়ন কৰি সেইমতে জীৱন অতিবাহিত কৰিব লাগিব। ধন্যবাদ।